হেৰি এ বজাৰলৈ পিন্ধি যোৱা কাপোৰযোৰ ক'ত থলেনো হেৰি শুনিছেনে নাই এ কাপোৰযোৰ ক'ত থলেনো ধুবলৈ নিও এই সোফাখনতে আছে চাই লোৱা সোফাত কাপোৰ থয়নে আৰু মানুহটো মানে এতিয়ালে চিজিল নহল বাহিৰলৈ পিন্ধি যোৱা কাপোৰ বাৰু কোনোবাই সোফাত খুলি থয়নে এই মৰ্থকটোৰ কাৰণে এই মানুহটো যে কেতিয়াবা কি হ'ব নিজেও গম নাপায় এইটো বয়সতো এইবোৰ কৰিবলৈ নেৰে বজাৰ যোৱাটো চেলুহে আছিল ৰসগোল্লা সোপা খাবলৈ চাবা দেই হেৰা হোষ্টেলৰ ছুপাৰ চিনিয়ৰবোৰে লাইন আপ কৰাৰ নিচিনাকৈ চাই নাথাকিবাচোন মই কৈছোৱেইচোন একদম মনে মনে থাকক একো কথাই নকব সঁচাই কৈছো মই আচলতে খাম বুলি এনেকৈ চেপি লৈছিলোহে তাৰপিছতে তোমাৰ মুখখনলৈ মনত পৰি গ'ল নহয় আৰু মনত পৰাৰ লগে লগে ৰসগোল্লাটো তাতেই পেলাই থৈ মই একে দৌৰে ঘৰ পাইছোহি ইমান ভাল মানুহটো তেওঁ মুখৰ আগৰ পৰা ৰসগোল্লা পেলাই দিয়া মানুহ মোক মূৰ্খ পাইছে হা মূৰ্খ পাইছে শুনক আজি ভাত পানী একো ৰন্ধা নহ'ব খালে নহয় ৰসগোল্লা তাৰে পেট ভৰি আছেই চাগে নোৱাৰি আৰু দেই কিমান চকু দি থাকিমনো এৰা আৰু নকৰো বুজিছা তোমাৰ শপত নহয় নহয় মোৰে শপত হ'বনে হ'ব বহুত শুনিলো এইবোৰ নাই লাভ নাই সগুণৰ হাওত বুঢ়া গৰু নমৰে খাই পেলোহেঁতেনেই ভাল আছিল ইমান ধুনীয়া আছিল ৰসগোল্লাটো ঠাকুৰ বৰুৱা নোৱাৰিব অৱশ্যে নোৱাৰিব আমাৰ লগত নোৱাৰিব আপুনি আজিও দেৰি আহিব এদিন আমাৰো দিন আহিব তোমালোকতকৈ আমি আগতে আহি পাম গৰম হে তুমি চাগে এসপ্তাহ খোজটো আজি একেদিনাই কাঢ়ি দিলা নহয় জানো গৰম উঠিব দিয়াচোন আঁঠুৰ বিষ আহিবা এনেকৈ সদায় আহিবা এদিন দেখিবা তোমাৰ আঁঠু বিষ একদম ভাল হৈ যাব সদায় আহিব